ৰাস্তা যিহে বেয়া, মহাদেৱ অসমলৈ আহোঁতে ইয়াৰ অৱস্থা চক ভাগৰত। আজি ভাওনা কৰিবলৈ আহিছোঁ কেন্দ্ৰীয় সাংস্কৃতিক যুৱ সংঘ টিয়কৰ হৈ আমি কুৰ্ম অৱতাৰ পৰিৱেশন কৰিম পাণবেচা শিৱসাগৰ। আপোনালোকেতো জানেই আমাৰ সকলোৱে মেকআপ আৰ্টিষ্ট। এয়া আমাৰ দলৰ পৰিচালক বিমান দাই মেকআপ কৰি আছে শিৱক। লাহেকৈ ভাওনাও আৰম্ভ কৰি দিয়া হ'ল। ময়ো নিজৰ মেকআপ কৰি সাজু হৈ ল'লোঁ ভাওনা পৰিৱেশন কৰিবৰ বাবে। আজি ভাওনা যিহেতু আছে কুৰ্ম অৱতাৰ, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব। অকণমান ভাওনাৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ, সকলোৱে চাব। ভক্ত বাঞ্ছা পূর্ণ হেতু দেবনারায়ণ কুর্মর ধরি গিরি করিলা ধারণ। ভাওনা শেষ কৰি ফ্ৰেছ হৈ ল'লোঁ আৰু সকলোৱে একেলগে মিলি জুলি ভাত কেইটামান খাই ল'লোঁ। তাৰপিছত আমি সকলোৱে একেলগে ঘৰমুৱা হ'লোঁ। এয়া আমাৰ মাজত আছে যোৰহাট কেন্দুগুৰি পল্লৱ দা আৰু এয়া কাকজানৰ মৌচুম দা। ৰাস্তাৰ মাজৰ পৰাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।